এইটো কি বস্তু জানেনে? এইটো হ'ল হৰ্ণ আৰু মানুহে এইটোক দবাই ৰাখে। বন্ধুসকল মোৰ যাত্ৰা হৈ গৈছে এটা কি জানেনে? দেখাই আছো। এইটো হ'ল যাত্ৰা গাইছ। বন্ধুসকল গুড মৰ্ণিং। আজি প্ৰায় 2 দিনৰ পিছত মই মানে গাড়ী চলাব যাম। যেহেতু মই গৈছিলোঁ মেঘালয়, আপোনালোকে গমেই পাইছিলে। তাত মই এদিন থাকিলোঁ, মানে 2 দিনৰ কাৰণে গৈছিলোঁ। ছানডে গৈছিলোঁ, তাতে থাকিলোঁ, তাৰপিছত আকৌ মানডে গুচি আহিলোঁ গধূলি পোৱাকৈ। তো আহি এইবিলাক এনেকৈ লাইট চাইটবিলাক লগালোঁ। যোৱাকালিৰ পৰা আছিলে দেৱালী, চ' সেইকাৰণে এইবিলাক প্ৰিপেৰেশ্যন কৰা গৈছে ধুনীয়াকৈ আৰু বঢ়িয়াকৈ। এইবিলাক বহুতে আৰ্ট কৰিছে, তাতে লগাইছে, ইয়াতে লগাইছে। চ' এই আৰু বাকী দেৱালীৰ মানেতো সেনেকুৱা মাহলটো ইমান এটা নাই, যিহেতু আমাৰ গমেই পাইছে কি হৈছিলে। চ' ভাল নালাগে নিজৰে, এতিয়া কিবা এটা চেলিব্ৰেট কৰিব এতিয়া। চ' সেয়াই আৰু মই গেছ এতিয়া ওলাম। আজি টাইম হৈছে মোটামুটি 6:52 আৰু আজি 21 অক্টোবৰ আৰু আজি 55 ডেইজৰ ডে 25। চ' আজি ষ্টাৰ্ট কৰিম 2 দিনৰ মূৰত। বাকী মেঘালয়ত গৈতো গাইজ বহুত ভাল লাগিলে, কাৰণ ইয়াৰে ৱেডাৰ আৰু তাৰে ৱেডাৰটো জানেই বহুত ডিফাৰেঞ্চ। তাতে মানে গৈ পোৱাৰ পিছত মানে অলপ অৱস্থা বেয়া হৈছিল, মানে ঠাণ্ডা বহুত। যিহেতু মই গৈছিলোঁ জুৱেৰ ফালে, যদি ভিডিঅ' চোৱা নাই লিংকত গৈ কিনে চাই ল'ব মোৰ ছেকেণ্ড চেনেলত, মানে ডিছক্ৰিপশ্যনত দিয়া থাকিব। তাতে থাকিয়ে ভাল লাগি গৈছে, মানে ইমান ঠাণ্ডা। আৰু আমাৰ ইয়াতে অহাৰ লগে লগে ডাইৰেক্ট গৰম। মানে ৱেডাৰটো বেলেগ বেলেগ দিয়কচোন, চব ৱেডাৰতে চবৰে এনজয়মেণ্ট আছে, কিন্তু হ'লেও মানে ধৰক ঠাণ্ডাটো চবেই প্ৰিফাৰ কৰে, গৰমটো মানে চবেই প্ৰিফাৰ নকৰে আৰু। তো এই আৰু আহি পালোঁ 2 দিন এনজয় কৰি, এতিয়া আকৌ মৰিম আৰু গৰমত পূৰা একদম অৱস্থা বেয়া হ'ব। বাকী বলক এনজয়টো কৰিলোঁ 2 দিন। তেনেকৈ ভাবি আছোঁ যে হয়তো এসপ্তাহৰ মূৰে মূৰে নহ'লে 2 সপ্তাহৰ মূৰে মূৰে 2 দিন মানে এনেকৈ ভিডিঅ' বনাম সেইটো চেনেলত, তাৰপিছত তাতো দি থাকিম। উবেৰটো চাই লওঁ আজি কি আছে কি নাই, দিছেনে দিয়া নাই, একো ইনচেণ্টিভ নাই, একো ইনচেণ্টিভ নাই গাইজ, 0 ইনচেণ্টিভ। চ' আজিও চাগে ঠিক তেনেদৰে এনেকৈ মিলাই মাৰিব লাগিব। হয়তো চাওঁ কেনেকৈ কি পাৰোঁ, মুঠতে মাৰি দিম আৰু। এই চাওক 2 দিন, শনিবাৰলৈকে মাৰিছিলোঁ, ৰবিবাৰ বন্ধ, সোমবাৰ বন্ধ, আজি মঙলবাৰ 21 তাৰিখ, আজিৰ পৰা আৰম্ভ হ'ব। যদি উবেৰত মাৰোঁ আৰু উবেৰত মাৰোঁ বুলি কি চব মিলাই মাৰিম আৰু, উপায় নাই আৰু, যি লাগে মাৰিম। ৰেপিডত মানে বেলেগৰ শুনিছিলোঁ যে ইনচেণ্টিভ দি আছে কিবা, কিন্তু মোৰ তাততো তেনেকুৱা একো দেখা নাই দেখোন, কিয় বা লগ আউট হৈ আছে কিবা। চ' OTP আহিব, মানে লগ আউট হৈ আছে নিজে নিজে, চাগে 2 দিন নচলাৰ কাৰণে লগ আউট হৈ আছে নেকি। চ' লগ ইন কৰি ল'লোঁ, এইটো হৈ গৈছে লগ ইন। মাইনাছৰ পইচা হ'লে পূৰা দেখাই থাকে। চ' ইয়াত মানে মাইলছ বনাছত কিবা এটা দেখুৱাই আছিল, নহ'লে কেবৰ দি আছে, মানে মোৰ তাত দি আছে, কিন্তু কেব প্ৰিমিয়াম, কেব ইকনমি আৰু ইণ্টাৰচিটি, চ' মানে এইকেইটাত দি আছে, কিন্তু অট'ত দিয়া নাই। ইয়াত থাকিল হয় অট' বুলি, যদি অট'ত দিল হয়। চ' নাই। বাকী গাইজ আপোনালোকে যদি চাব বিচাৰে ধৰক ৰেপিডত কি ইনচেণ্টিভ দি আছে কি দিয়া নাই, চ' এনেকৈ চাব পাৰি। ইয়াতে থাকে মাইল বোনাছ, এটা ডেইলি থাকে, এইটো উইকলি থাকে, তাৰপিছত ইয়াতে বোনাছ থাকে। বোনাছবিলাক হ'ল কেতিয়াবা দিয়ে আৰু তেনেকুৱা নাথাকে। চ' আৰু গাড়ীবিলাকত দি আছে, গাড়ীবিলাকত মাৰিব পাৰে 1000, 50টা ট্ৰিপ কৰিলে 1000, আকৌ 50টা ট্ৰিপ কমপ্লিট কৰিলে মানে 1000, মানে ক'ব গ'লে 50টা ট্ৰিপ যেতিয়া মাৰি থাকিব, 150টা ট্ৰিপ কমপ্লিট হ'ব, তেতিয়া আপোনালোকে 3000 টকা পাব। মানে এইটো গাড়ীৰ আৰু বৰ্তমান। কালিতো আহিয়ে মই জাষ্ট একো কৰা নাই, শুই গৈছোঁ চিধা, না ভিডিঅ' এডিট কৰিছোঁ না কি কৰিছোঁ। এই 2 দিনৰ পৰা মই ভিডিঅ' দিবই পৰা নাই, আপোনালোকে কমেণ্ট কৰি আছে কিন্তু মই দিব পৰা নাই। চ' আৰু উপায় নাই গাইজ, অলপমান এডজাষ্ট কৰি ল'ব আৰু। ধেমালি নহয় গাইজ, ডেইলি ভ্লগ কৰা, ডেইলি ভিডিঅ' আপলোড কৰা বহুত মানে কঠিন বুলি ক'বলৈ, বহুত কঠিন। চ' বলক আগতে এতিয়া ছেট আপ কৰি দিওঁ। চাৰ্জ দিয়া আছিলে গাড়ী ৰাতি, ইয়াত থৈ দিছোঁ পিছফালে। চ' বলক ইয়াক ওলাই লৈ যায়, লগ পাইছোঁ মেইন ৰাস্তাত। চ' এতিয়া চাৰ্জ আছে 100%, কৰি দিওঁ ইয়াক 0। এতিয়ালৈকে 5347 কিলোমিটাৰ চলিল। চ' ছেকেণ্ড ছাৰ্ভিচিং আহি আছে গাইজ,
কাউৰী নৱেম্বৰত চাগে এইটো 7 তাৰিখ লিখিছিলে এনে কিন্তু চাওঁ কেই তাৰিখে দিওঁ বাকী ৰেঞ্জ আছে 178 আজিকালি আৰু 180 নেদেখায় আৰু গ'ল 2 গ'ল আৰু 2 দিন পিছত চাগে 2 কমি যাব এনেকৈ কমি গৈ থাকিব লাষ্ট কিমান বছৰ যায় নাজানো যেহেতু ৱাৰেণ্টি আছে 5 বছৰ বাৰু ক'ব পাৰিম কি হয় 5 বছৰ আগত যদি বেয়া হয় চ' বলক যাত্ৰা আৰম্ভ কৰোঁ ইয়াক বন্ধুসকল মোৰ যাত্ৰা হৈ গৈছে এটা কি জানেনে দেখাই আছোঁ এইটো হ'ল যাত্ৰা গাইছ মানে আৰম্ভ কৰি দিল মোৰ টায়াৰ ফুটোৱা মানে লিকেজ হৈ আছিলে মানে পাম্প কম হৈ আছে যেহেতু মই তাকে এবাৰ চেক কৰি চালোঁ টায়াৰটো ঘূৰাই পেকাই চালোঁ তাৰপিছত ওলালে এইটো এফালে হাৱা লিক কৰি আছে চ' এতিয়া দাদাক মাতিছোঁ ঘৰত মানে বাটোৱা বস্তুটো আছে চ' যিহেতু আছে বাকী দোকানত কিয় কৰোঁ 70-80 টকা লৈ ইয়াতে চ' এতিয়া দাদা আহি আছে এইটো বাটাই কিনে তাৰপিছতহে অনলাইন হৈ যাম নহ'লে আকৌ পামটো কমি থাকিব পিছলৈকে প্ৰব্লেম হৈ যাব ত' একেবাৰে ইয়াক চলিউশ্যন কৰি দিয়া ভাল বাকী আছোঁ মই গীতানগৰ পেট্ৰল পাম্পৰ কাষত 7:26 হ'লে অনলাইন হওঁতে চাগে 8টা বাজিয়ে যাব বলক আৰু যিহেতু হৈছে একেবাৰে ক্লিয়াৰ কৰি লওঁ তাৰপিছত হৈ যাম অনলাইন আৰু গাইছ পৰাপক্ষলৈকে আপোনালোকে এনেকৈ যোনটো টায়াৰ বাটোৱা বস্তুটো সেই বাটোৱাটো লগত ৰাখিব গাড়ীৰ ডেছবৰ্ডত ৰাখিব যিহেতু বাকচ আছে থোৱাও ইয়াতে থোৱা জেগা আছে তাত থোৱা জেগা আছে দুটাৰ কোনোবা এটা জেগাত মুঠতে পাৰ্মানেণ্টলি থৈ দিব ষ্ট্ৰিপ কেইটামান থৈ দিব আঠা অলপ থৈ দিব লগতে বাটোৱা বস্তুখিনি ৰাখি থৈ দিব অনলাইন অৰ্ডাৰ কৰিলে বেছি দাম নহয় চ' সেইকাৰণে অৰ্ডাৰ কৰি থৈ দিব 300-400 টকা এটা ল'ব কিন্তু আপুনি বিপদত পৰিলে সেই বস্তুটো আপোনাৰ কামত আহিব ত' যেনেকৈ মানে মোৰ ঘৰত লৈ থৈ দিয়া আছে আৰু মোৰতো ঘৰ বেছি দূৰ নহয় 1.5 কিলোমিটাৰ ইয়াৰ পৰা মই ৰাখিম বুলি ভাবিছিলোঁ মোৰ তাতো মই পাহৰি আছিলোঁ বস্তুটো আছেই খালি ৰখা নাছিলোঁ হয়তো কোনোবা হাৱা দোকানৰ কাষত থাকিলেও আপোনালোকে নিজে বটাই ল'ব পাৰিব চ' সেইটো এটা সুবিধা আৰু লগতে এটা পাম্প কিনি থৈ দিব যোনটো পাম্পাৰটো বেছি দাম নলয় 200-300 টকা এটা ল'ব মুঠতে 500-600 টকাৰ ভিতৰত আপোনাৰ যিখিনি ধৰক প্ৰব্লেম আছে সেই প্ৰব্লেমৰ গোটেইখিনি চল্ভ হৈ যাব যদিহে সেইখিনি বস্তু ৰাখি থৈ দিয়ে ইমাৰ্জেঞ্চিত এটাই বস্তু কামতহে সেই দুটা বাকী বেলেগ গাড়ীৰ প্ৰব্লেম হ'লেতো আপুনি নিজে কৰিব নোৱাৰে যিহেতু কোম্পানীয়ে কৰিব লাগিব ডিলাৰ মানে ছাৰ্ভিচ চেণ্টাৰত তো সেইকাৰণে যিখিনি পাৰে আপুনি সেইখিনি কৰি থৈ দিব 30 minutes later ফাইনেলি আহি গ'ল বাটোৱা কিট এইটোৱে বস্তুখিনি ৰাখি থৈ দিব সদায় যেন প্ৰব্লেমত কামত আহিব আৰু এতিয়া মই থৈ দিম বিন্দাছ ইয়াতে যদি কিবা কাৰণত পামচাৰ হৈও বাটাই ল'ব পাৰিম আৰামছে চ' দাদা দি গ'ল মোক এতিয়া বাটাই দিওঁ ৰ'ব এইটো এই এটাই আছে বাৰু দেখাত এটাই লাগিছে ঘূৰাই পেকাই চাইছিলোঁ কিন্তু এটাই দেখা পাইছোঁ চ' বলক এইটো বাটাই লওঁ লগতে এটা প্লাছ লাগে যিটো নেকি এইটো ওলাবৰ কাৰণে কিন্তু নাই যিহেতু ই নানিলে এইটো দি ওলাই দিওঁ আৰু গাছ হৈ গ'ল ওলাই দিলোঁ কিবাকৈ টানি মুনি এইটো পূৰা একদম শব্দ বৰ্তমান ইয়াত ঢাকি থৈ দিওঁ আৰু সোমাই আছিলে এই সৰু চাই এটা মানে এইবিলাকেই কাৰোবাৰ তাত সোমাই যায় চ' এইটো এটা সোমাই আছিলে জোঙা একদম ছাইডত পেলাই থৈ দিলোঁ চ' এতিয়া লগাব লাগে এইটো এটা ইয়াত সোমাই কেনে জাষ্ট লগাই দিব লাগে আৰু চ' মোটামুটি কাম ৰেডি এইটো লগাই লৈছোঁ এনেকৈ চ' এতিয়া কেনেকৈ সোমাই কেনে লগাই দিলে হ'ল আৰু ইয়াতে একচুৱেলি আঠা লগাব লাগে কিন্তু আঠাটো মোৰ তাত নাই চ' ইয়াকেইটা অলপমান বহল কৰি ল'ব লাগিব নহ'লে নোসোমাব বেছি বহলো যেন নকৰে কিমান লাগে আপোনাক সেইটো চাই লওক মানে তাতে এটা মিটাৰ থাকে ন কিমান লাগে এইটো চাই লওক 40-30 কি লাগে ফটাফট লগাই দিওঁ ইয়াক চ' ফাইনেলি হৈ গ'ল গাইছ দি দিলোঁ ইয়াক পাম বঢ়িয়াকৈ দিলোঁ ইয়াক বাটাই লিকেজ চাই লৈছোঁ যে লিকেজ আছে নেকি নাই চ' বঢ়িয়াকৈ পাম চাম দি দিছোঁ চ' এতিয়া বলক ওলাই যাওঁ মোটামুটি বহুত সময় হৈ গৈছে 8টাই বাজে আৰু এতিয়া ৰেডি চব অনলাইন হৈ যাওঁ চ' অনলাইন হৈ গৈছোঁ এতিয়ালৈকে ট্ৰিপ কৰি দিওঁ 2টা অনলাইন চ' হৈ গৈছে 2টা অনলাইন এতিয়া য'ত লাগে তাতে মাৰিম আৰু আজি গৰম যি পৰিছে ৰাতিপুৱাই অৱস্থা মাৰি পেলাব যিহেতু আৰু মেঘালয়ৰ পৰা আহিছিলোঁ
তো তাৰে ঠাণ্ডা থাকি থাকি এতিয়া আজিৰ এই গৰম মাথাৰ বিষ উঠিব চিধা কথা বন্ধুসকল লাগি গৈছে প্ৰথম ভাড়া টাইম হৈছে মোটামুটি হ'ব দেই গাইজ নৰখালে মানে এইটো কাম নিদিয়ে তো গাড়ীখন ৰখাব লাগিব তাৰপিছতে এই বস্তুটো চুইচকেইটা কাম দিয়ে নহ'লে কাম নিদিয়ে চ' টাইম হৈছে গাইজ 8:01 তাৰপিছত 2.5 কিলোমিটাৰ চলালোঁ লগতে এটা লাগি গৈছে ভাড়া নাৰিকল বস্তিৰ ৰাস্তাত চ' ক'ত যাব নাজানো মুঠতে একচেপ্ট কৰি লৈছোঁ প্ৰথম ভাড়া উবেৰত লাগিছে ৰেপিডত লগা নাই চ' উবেৰতে লাগিছে মাৰি দিয়ে চব বলক এয়া হ'ল যাত্ৰা ভাড়া আজিৰ দিনৰ গাইজ হৈ গ'ল কমপ্লিট প্ৰথম ভাড়া পালোঁ 70 টকা কমপ্লিট কৰি দিওঁ 5 ষ্টাৰ মানে একদম ওচৰত 1 কিলোমিটাৰ উঠাব গৈছোঁ 1 কিলোমিটাৰ নামিব গৈছোঁ মানে 2 কিলোমিটাৰত এই 70 টকা এটা পালোঁ পইচা সোমাই গৈছে চ' এতিয়া অপেক্ষা আৰু কৰি দিওঁ ৰেপিড' অন হৈ গৈছে অন এতিয়া লাগে আৰু ভাড়া চ' বলক ৰখোঁ মানে আছোঁ মই হাতীগছালিৰ ভিতৰত ভাড়াও ইয়াৰ পৰা উঠাইছোঁ থৈছোঁ ইয়াত আছিলোঁ ইয়াত ৱাও মনকল লাগি গৈছে 2 নম্বৰ ভাড়া উবেৰতে লাগিল তাকো চ' বলক আকৌ মাৰি দিওঁ ৰেপিডত মানে আজি বাজা নাই যোৱা শনিবাৰে দেখাই পাইছিলে আপোনালোকে কেনেকুৱা লেভেলত ভাড়া লাগি আছিলে ৰেপিডত কিন্তু আজি ৰেপিডত এটাও বাজা নাই সেইদিনা কি হৈছিলে নাজানো মুঠতে ৰেপিড' এনেকুৱা বাজিছে মানে মোৰ এক্সপেক্টেশ্যনৰ বাহিৰত আছে আজি একো নাই কি হয় নাজানো মুঠতে লাগি থাকিলে আৰু উবেৰতো হওক কথা নাই মুঠতে মোৰ বাজি থাকিব লাগে মই মাৰি থাকিব লাগে এইটোৱে আৰু বাকী গৈ আছোঁ এনেকৈ উঠাব আছে ৰাজগড় ৰোডত আইলেণ্ড নম্বৰ 10 টাইম হৈছে 8:32 মাৰি দিলোঁ ছেকেণ্ড ভাড়া মানে আধা ঘণ্টা 2টা ভাড়া মাৰি দিলোঁ গাইছ হৈ দিলোঁ 5 ষ্টাৰ মানে পালোঁ 2টা ভাড়া মাৰিলোঁ 131 টকা হ'ল লাষ্ট ভাড়া বোলে 61 চ' আৰু এটা লাগি গৈছে চিনাকি পথৰ পৰা চ' বলক এইটো 3 নম্বৰ ভাড়া মানে আধা ঘণ্টা 2টা ভাড়া পা সৰু সুৰা হ'লেও মানে এনেকৈ ভাল লাগে মুঠতে 1 ঘণ্টা যদি 3টা হয় মানে চবতকৈ বেষ্ট ফেয়াৰ যিমানে নহওক কিয় বাকী আছোঁ মই গীতানগৰ পুলিচ ষ্টেচনৰ কাষত গীতানগৰ পুলিচ ষ্টেচন এতিয়া মই গৈ আছোঁ জোৰডৰ মানে গীতানগৰৰ ফালে পিকআপ আছে মোৰ গীতানগৰ চিনাকি পথ চ' বলক উঠাই লৈ আকৌ 3 নম্বৰ ভাড়া অকল কৈছিলোঁ 3 নম্বৰ ভাড়াও বঢ়িয়াকৈ একদম 9টা বাজাই নাই গাইছ 3টা ভাড়া এই অলপ এনেও বন্ধ চন্ধ আছে মানে খালী হৈ আছে ৰাস্তাবিলাক অলপ পিছলৈকে কি ক'ব নোৱাৰোঁ মুঠতে বৰ্তমান খালী আছে পালোঁ 82 ৰুপিজ গৰমতে দি দিছে 85 ৰুপিজ বঢ়িয়া 5 ষ্টাৰ ক'বাৰ কিবা কি মেছেজ দি থাকে এইবিলাক সমস্যা পূৰণ কৰিবলৈ অনুগ্ৰহ কৰি 2 মিনিট সময় উলিয়াওক বৰ্তমান সময় নাই ৰ'ব 2 মিনিট কি 30 ছেকেণ্ডৰ নাই মোৰ হাতত 214 টকা মাৰি দিলোঁ গাইছ 3টা ভাড়া মোটামুটি 47 মিনিট মানে ধৰক 50 মিনিটত হ'লোঁ আৰু এটা লাগিছে একচেপ্ট কৰি দিওঁ চাওঁ ক'ত আছে মিজোৰাম হাউচ অলপ দূৰত লাগিছে বাৰু মই এতিয়া এইফালৰ পৰা এনেকৈ ঘূৰি আহি এইফালেদি ঘূৰি যাব লাগিব মেছেজ এটা দি দিওঁ তথাপিও যিহেতু ৰাতিপুৱাৰ সময় বিন্দাছ মাৰিব পাৰি আৰু অলপ পিক আপ উপায় নাই আৰু যাব লাষ্ট গেটৰ ফালে দেখুৱাইছে মানে ডাউন লাষ্ট গেটৰ ফালে নহ'লে ছুপাৰ মাৰ্কেটৰ ফালে দেখাইছে চ' বলক এইটো 4 নম্বৰ ভাড়া যদি আছে ডেলিভাৰটো হৈছে বাৰু কৰি দিওঁ ৰেপিড' অফলাইন ৰাতিপুৱাৰ পৰা আজি গাইছ 3বাৰ মান ৰেপিড' অফলাইন মাৰিলোঁ অনলাইন মাৰিলোঁ এনেকুৱা হৈ আছে মোৰ যিহেতু ভাড়া লাগি আছে উবেৰত কি কৰিম উপায় নাই চ' বেয়া নাপাব ৰেপিড' বৰ্তমান উবেৰে মোক চাট দি আছে আৰু চ' বলক ইয়াকো উঠাই লওঁ 4 নম্বৰ ভাড়া বলক তলেদি গৈ এনেকৈ ইউটাৰ্ণ লৈ আহোঁ মোৰো গ'ল এই এটা লাষ্ট ভাড়া থ'লোঁ য'ত মই JNRC মানে মিজোৰাম হাউচৰ পৰা থ'লোঁ JNRCত এটা 4 নম্বৰ ভাড়াটো এতিয়া উঠাব গৈছোঁ 5 নম্বৰ ভাড়া
4 নম্বৰ ভাড়া কমপ্লিট কৰিলোঁ 9টা বজাত। চ' কথা এটা কি মানে মিজোৰামৰ মানুহ 2জন উঠিছিলে, এজন ফিমেল এজন মেল। মানে গৈ আছিলোঁ মানে এটা জিয়া নাছিলেকে আহি আছিলোঁ। আৰু মাজতে মানে এটা কথা হ'ল কি আমাৰ ইয়াতে এটা যোনটো ছিষ্টেম এটা আছে গাড়ী চলোৱাৰ, এই কথাটো কৈ আছোঁ। আমাৰ গাড়ী ইয়াত চলোৱাৰ মানুহবিলাকৰ এটা ছিষ্টেম কি জানেনে? এইটো কি বস্তু জানেনে? এইটো হ'ল হৰ্ণ। আৰু মানুহে এইটোক দবাই ৰাখে। মানে যদি ফ্ৰণ্টত গাড়ী এখন আছে গৈ আছে, এইটো 1 টাইম নহয় বা 2 টাইম নহয়, এইটো জাষ্ট এনেকৈ হোল্ড কৰি ৰাখিব। মানে হৰ্ণ দাবাই ৰাখিব যেতিয়ালৈকে গাড়ীখন ছাইড নিদিয়ে। এইটো কণ্ডিশ্যন আমাৰ গুৱাহাটীত। মানে আজি মিজোৰামৰ মানুহ এজনে মোক ক'লে, এইটোতো কথা মই আগৰ পৰাই জানো, যিহেতু মই গুৱাহাটীতে থাকোঁ, গুৱাহাটীৰে কণ্ডিশ্যন গোটেইখিনি জানো। চ' এইটোৰ ওপৰত মোৰ মানে এনেও মানে খং উঠে কিছুমান কথাত। ছেকেণ্ড কথা, এতিয়া মানে বেলেগ মানে ধৰক ষ্টেটৰ মানুহ আহিও কৈ আছে যে ইয়াত ইমান মানে মানুহৰ সময় নাই, কিবা নাই, হৰ্ণটো দাবাই ৰাখি ইমান চাউণ্ড পলিউশ্যন কৰে ইত্যাদি ইত্যাদি আৰু। চ' সেইবিলাক অলপমান কথা মানে ধ্যান দিব লগা কথা যে একচুৱেলি ইমান হৰ্ণ মাৰিব লগা কথা নাই। এইটো বস্তু এবাৰ মাৰিলেও চাইড দিব, যে নেক্সট টাইম নামাৰে তেতিয়াহ'লে ছিগনেল আছে, আপাৰ ডিপাৰ আছে, এইবিলাক আছে, বহুতখিনি বস্তু আছে। অকল হৰ্ণ মাৰিলে যে গাড়ীখন চাইড দিব এইটো কথা নহয়। চ' অলপমান এইবিলাক বস্তু যেন ধ্যান দিয়ে। মানে ধৰক ভাল নালাগে এইবিলাক বেলেগৰ পৰা কৰা কথা শুনিব যে আমাৰ চহৰত এনেকৈ ধৰক এইবিলাক প্ৰব্লেম আছে, ইমান এইবিলাক জ্বালা। আমাৰ নিজৰ শুনিলেই বেয়া লাগে যে ধৰক অকণমান বস্তুখিনি বুজি ল'লে ভাল আৰু। হৰ্ণটো অকল মাৰিলেতো নহ'ব ন, বস্তুটো ছিষ্টেম এটা আছে, ছিষ্টেমত চলিলে ভাল হ'ব। চ' সেয়াই আৰু। এইটো বেলেগ ষ্টেটৰ মানুহ আহি কৈছে, তো বেয়া লাগিছে। মিজোৰামত মানে চাউণ্ড পলিউশ্যন একেবাৰে নাই, হৰ্ণ মানে তাৰে নামাৰে আৰু একদম ৰুলছ ফ'ল' কৰে। আমাৰ গুৱাহাটীত এনেকুৱা, আমাৰ গুৱাহাটীত একো ৰুলছ ফ'ল' নকৰে, না হৰ্ণৰ পৰা, না গাড়ী চলোৱাৰ পৰা, না মানুহৰ কথাৰ পৰা, একো মানে সেই নোহোৱা হৈ গৈছে। মানে কি দিশত লৈ গৈ আছে মানে মানুহে একো হিচাপ নাই। কিবা এটা কথা ক'লে মানুহৰ উঠি যাব খং, লাগি যাব কাজিয়া, তাৰ 2 এটা মাৰি দিব, বহাই দিব। ত' মানে এনেকুৱা কণ্ডিশ্যন হৈ গৈছে আমাৰ গুৱাহাটীখনত, একাষাৰ মাতো দিব নোৱাৰে মানুহ, কাজিয়া পেচালত মানে আহি যায়। ত' মানে কি হৈ গৈছে গুৱাহাটীখনৰ হিচাপ নাই। মানুহবিলাক অলপমান ঠাণ্ডা হ'লে ভাল, অলপ বস্তুবিলাক বুজিলে ভাল আৰু এইটোৱে আৰু মই ভাবোঁ। চ' সেয়াই আৰু। বাকী গেছ উঠাব গৈ আছোঁ 5 নম্বৰ ভাড়া, ওচৰতে আৰু আছোঁ ইয়াতে। মেছেজ এটা দি দিওঁ আহি পাইছোঁ বুলি। চ' এবাৰ কল এটা মাৰি দিওঁ বাৰু। মানে অহা মানুহ দেখা নাই মই এতিয়ালৈকে। এটা ফোন মাৰি দিওঁ, তাৰপিছত উঠাই লওঁ 5 নম্বৰ ভাড়া, মাৰি দিম আৰু গাইছ। বঢ়িয়াই 2 দিন বহিলোঁ, ফুৰিব গ'লোঁ, মেঘালয়ত গ'লোঁ, ঘূৰিলোঁ, গা ধুলোঁ। গাইছ দেখা পাব যদি গা ধোৱা চধোৱা মানে জেগা বিচাৰি থাকে মেঘালয়ত, তো তাত গৈ চাব কেনেকুৱা জেগা আৰু কি বতৰত যাব লাগে, সেইবিলাকৰ কথাও তাতে কৈছোঁ বাৰু। চ' চেনেলটোত গৈ কিনে চাব আৰু অলপমান ছাপৰ্ট দেখুৱাই দিব আপোনালোকৰ, যেনেকৈ ইয়াতে কৰি আছে আপোনালোকে, তাতো আশা কৰোঁ যেন অলপমান ছাপৰ্ট কৰে। কেইজন মানে কৈ আছিলে যে মানে ধৰক নেভিগেশ্যন মাৰা নাখায়, যদি ট্ৰিপটো ষ্টাৰ্ট কৰিব যাওঁ তেতিয়া মানে নেভিগেশ্যন মাৰি কিনে যাওঁ, তেতিয়া নেভিগেশ্যনটো মাৰা নাখায়। ছাপ'জ উবৰত এনেকৈ আছে, মই দেখাই দি আছোঁ। এতিয়া ধৰক ইয়াতে আহি আছে নেভিগেট, যদি পিক আপ কৰিব যায়, মই আছোঁ পটন বজাৰ। চ' ধৰক ইয়াত নেভিগেট মাৰি দিছে, চ' এনেকৈ আহি যাব, যে ধৰক এনেকৈ দেখাই দিছে আৰু। ছেকেণ্ড আপোনাৰ মই এইটো গুচাই দিওঁ। ছেকেণ্ড আপোনাৰ যদি ইয়াতে কিবা কাৰণত নেভিগেট নাহে, হয়তো আপোনাৰ কিবা এপছৰ লগত মানে টাই আপটো কৰা নাই, মানে ধৰক যোনটো উবৰ এপছ আৰু বা গুগল মেপছো এনেকৈ আপোনাৰ ভালকৈ তাতে ছেট আপ কৰি ল'ব। যদি কিবা ধৰক এলাও চেলাও কৰিব লগা আছে কিবা কিবি মুঠতে আৰু। চ' যদি নাহে, আৰু যদি এটা অপশ্যন আছে, যদি নাহে কিবা কাৰণত এনেকৈ এপছটো গুচাই দিব, গুচাই কিনে আকৌ ৰিষ্টাৰ্ট কৰি দিব। এনেকৈ ৰিষ্টাৰ্ট কৰাৰ পিছত আকৌ ইয়াতে আহিলে মাৰি দিব আৰু, এনেকুৱা টাইপ চিম্পল কথা। চ' সেই আৰু বাকী প্ৰব্লেম নাই তেনেকুৱা গাইজ। যদি কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনাৰ হয়তো এপছতে প্ৰব্লেম আছে, বাকী এপছ মানে গুগল মেপছত বা উবৰ এপছত এনেকৈ দুটা কানেক্টিং যোনটো থাকে সেইটোতে প্ৰব্লেম হ'ব পাৰে। বেলেগ তেনেকুৱা একো প্ৰব্লেম নাই, আমাৰ হোৱা নাই বা ধৰক বাকী লোকৰো তেনেকুৱা ইমান এটা নহয়। ভাবিছোঁ আপোনালোকে ধৰক বুজি পাইছে কথাখিনি। ঠিক আছে, এইটো উঠাব গৈ আছোঁ 7 নম্বৰ ভাড়া, 6টা মাৰিলোঁ, 448 টকা আৰ্নিং। লাষ্ট ভাড়া পালোঁ 95। আছোঁ পল্টন বজাৰ, আছেনে নাই নাজানো, মেছেজ এটা কৰি দিওঁ। চ' বলক উঠাই লওঁ। মই আছোঁ এই হোটেল ইডেনৰ সন্মুখত।
মানে পল্টন বজাৰ ASCC কাউণ্টাৰ কাষত আৰু শ্বিলং টেক্সি চেক্সি চব পাই ইয়াতে বলক উঠাই লওঁ টাইম হৈছে মোটামুটি 9:45 মানে গাইজ 2 ঘণ্টা হোৱাই নাই 6টা মাৰি দিলোঁ এতিয়া 7 নম্বৰ ভাড়া চাৰ্জটো 74 আছে ইয়াত আছে 77 মানে 3% ডিফাৰেঞ্চ আৰু চ' বলক উঠাই লওঁ মোৰ টাইম হৈছে মোটামুটি 1:01 আৰু মই আছোঁ বৰ্তমান পাণবজাৰ ৰাস্তাত মানে এইফালে আছে ৰিজাৰ্ভ বেংক আৰু এইফালে আছে ডন বস্কো স্কুলখন চ' ইয়াতে গাড়ীখন ৰখাই ৰাখিছোঁ খাই দিলোঁ ভাত মানে টাইমো হৈ গৈছিলে যিহেতু 1:02 হৈছে এতিয়ালৈকে উবেৰত মাৰিছোঁ 1033 টকা 12টা ট্ৰিপ আৰু ৰেপিডত মাৰিছোঁ 130 চ' মোটামুটি 1100-1150 টকামান মাৰিলোঁ এতিয়ালৈকে ৰাতিপুৱা 8টা বজাৰ পৰা এতিয়ালৈকে 1150 টকা মাৰিলোঁ মোটামুটি মাৰিম 4টা মানলৈকে মাছ তেতিয়ালৈকে 2000 টকা যেনেকৈ নহওক মাৰিব আছে মুঠতে মোৰ হাতত আছে এতিয়া 3 ঘণ্টা 3.5 ঘণ্টা চ' এইখিনি সময়ৰ ভিতৰত মাৰিব লাগে 900-1000 টকামান মই আৰু যিখিনি পাৰোঁ আৰু মুঠতে চ' বলক চেষ্টা কৰোঁ এতিয়া হৈ যাওঁ অনলাইন গাইজ ইঞ্জিনক ভাতটো বহুত দৰকাৰ তাৰলৈকে ভাতটো নপৰে মাথাৰ পৰা কিবাৰ পৰা চব দি ঘূৰি থাকে চ' এতিয়া হৈ যায় অনলাইন বঢ়িয়া হৈ গৈছে কৰি দিওঁ ৰেপিড' অনলাইন এইটোও হৈ গৈছে চ' বলক এতিয়া মাৰিব আছে পূৰা একদম আৰু এতিয়ালৈকে চলিলে 83.6 কিলোমিটাৰ কম নহয় গাইজ 42% চাৰ্জ আছে আৰু 75 ৰেঞ্জ আছে 5430 কিলোমিটাৰ চলি এতিয়ালৈকে কম চলা নাই পাই গাইজ ৰ'দ পূৰা ভয়ংকৰ ৰ'দ ভাত খোৱাৰ পিছত গাইজ এটা মাৰি দিলোঁ 98 পালোঁ টোটেল হ'ল 1131 টকা ইয়াতে 13টা ট্ৰিপ চ' কৰি দিলোঁ ইয়াক অফলাইন তাৰপিছত ৰেপিডত লাগি গৈছে এটা য়েছ আছে বোলে চ' বলক ইয়াক উঠাই লওঁ মানে তাৰে পৰা মই আহি পালোঁ লাখটকীয়াৰ পৰা আহি পালোঁ মই গীতানগৰ ৰাস্তাত শংকৰ পথত মানে মোৰ পিছফালে আছে দুৰ্গা মন্দিৰটো চ' ইয়াত আহি পালোঁ অহাৰ লগে লগে অন কৰি দিছোঁ ৰেপিডটোতো লাগি গ'ল এটা চ' ইয়াকে উঠাই লওঁ এতিয়া বাকী ভাত খোৱাৰ পিছত এইটো গাইজ 2 নম্বৰ ভাড়া মাৰি দিলোঁ ৰেপিডত এটা মানে টোটেল 2টা হৈ গ'ল আজিৰ দিনত 2টা মাৰিলোঁ 2টা ট্ৰিপ কমপ্লিট 209 টকা পালোঁ এতিয়া কৰি দিছোঁ উবেৰো অনলাইন চ' আহি পাইছোঁ ৰাজগড় ৰোড এইটো হ'ল অপূৰ্ব চিনা পথ আৰু এইটো হ'ল মেইন ৰাজগড় ৰোড টোটেল হ'ল গাইজ 1131 আৰু এইফালে মাত্ৰ দেখাই পাইছে 209 টকা মানে 1300-1350 ধৰি লওক আৰু 10 টকামান কম আছে মোটামুটি 2টাই বাজে আৰু 35% চাৰ্জ আছে 93.6 চলালোঁ মুঠতে হৈ গ'লে ভাল আছিল চাৰ্জো কম আছে 35% তাৰ ভিতৰত যদি হৈ যায়তো ভালে চ' বলক কি হয় লোকেশ্যনতে আছিলে আপুনি মই আপোনাৰ পামেই আৰু জাষ্ট ব্ৰিজখন য'ত ষ্টাৰ্ট হয় FCA তাৰে কাষত আছোঁ ঠিক আছে বলক উঠাই লওঁ আৰু কৰি দিওঁ ৰেপিড' অফলাইন আহি আছোঁ ৰেপিড' যদিহে ওপৰত ভাড়া নালাগে চ' বলক হেণ্ডবেগ টানা আছে নামাই দিছোঁ চ' বলক ৰ'দ শেষ হ'ব নাই গাইজ 3টা বাজি গ'ল এতিয়ালৈকে ৰ'দৰ মাত্ৰা মানে তাপমান বহুত বেছি আছে চাওক চকুটকু একদম জ্বলাই দিয়ে মানে চকু এনেকৈ হৈ যায় ইমান পাৱাৰ দেখাই পাইছে চ' বলক উঠাই লওঁ গাইজ এইটো ফটাফট মাৰোঁ 2-এটা হৈ যাব মনো আহি আছে গাইজ 2 hours later মোৰো কল এতিয়া যি দেখা পাইছোঁ শেষ কৰিবই লাগিব খেলাখন মানে 3:52 হৈছে 123 কিলোমিটাৰ চলালোঁ 25 কিলোমিটাৰ ৰেঞ্জ আছে চাৰ্জ আছে গাইজ 14% মানে ঘৰমুৱা হ'বই লাগিব নহ'লে দিগদাৰ আছে চ' এতিয়ালৈকে হৈ গৈছে মোৰ 1587 ইফালে এইটো আৰু এই এপছটো মানে ৰিঅ'পেন হয় 1587 আৰু ইফালে আছে 400 মোটামুটি 2050 টকা হ'ল গাইজ এতিয়ালৈকে আৰ্নিং আৰু এটা লাগিছে এইটো চ' এইটো যাব খ্ৰীষ্টান বস্তি দেখাইছিলে
এতিয়া যদি আছেতো ভালে, যদি নাই কেঞ্চেল মাৰি দিয়ে তেতিয়াহ'লেতো গৈ থাকিম আৰু অন্তৱে মানে ডেষ্টিনেশ্যন মাৰি থৈ দিছোঁ আৰু ইয়াত আছে মাৰি থৈ দিয়া ডেষ্টিনেশ্যন এয়া। চ' সেই হিচাপতে লাগিছে খ্ৰীষ্টান বস্তি। চ' বলা আগতে উঠাই লওঁ, তাৰপিছত লগ পাই আছোঁ। এইটো হ'ব শেষ ভাড়া চাগে। ইয়াৰ পিছতো যদি লাগে ধৰক ঘৰৰ ফালে তেতিয়াহ'লে মাৰিম, আৰু যদি বেলেগ আদাৰ ছাইড হৈ যায় মানে আউটছাইড হৈ যায় তেতিয়াহ'লে নহ'ব গাইছ। ত' বলা উঠাই লওঁ। আছে BBCA মানে বি বৰুৱা কেঞ্চাৰ হস্পিটেল, তাতে আছে। মই আছোঁ বৰ্তমান DGP অফিচৰ কাষত। এইটো DGP অফিচৰ ভৰিৰ কাষত। এইফালে আছে DGP অফিচ, DGP অফিচ। এতিয়া মই চেৰাপবাতি চাৰিআলি ফালে। চ' বলক উঠাই লওক গাইজ। মাৰি দিলোঁ অফলাইন, মানে শেষ হৈ গ'ল আৰু আজিৰ দিনত সমাপ্ত কৰিলোঁ 130 কিলোমিটাৰেদি, লগতে 10% কমপ্লিট কৰি দিলোঁ, মানে 10% বাচাই কেনে আৰু। চ' বেটাৰী চিম্পল মাৰি দিছে গাইজ। ইয়াৰ 100%ৰ পৰা যেতিয়া 10% হৈ যাব তেতিয়া বেটাৰী চিম্পলটো দেখাই দিব, আদাৰৱাইজ বেলেগ কাৰণত শ্ব' নকৰে। আৰু ইফালে এটা ইণ্ডিকেশ্যন শ্ব' কৰে, এইটো দেখা পাই আছেনে নাইবা? এইটো কেতিয়া মাৰে যেতিয়া নেকি আপুনি চাবিটো ধৰক এনেকৈ বন্ধ কৰিছে আকৌ খুলিছে লগে লগে ইনষ্টেণ্ট। যদি বন্ধ কৰিছে খুলিছে চাবিটো অন কৰিলে এই তেতিয়া দেখাব এইটো ইণ্ডিকেটাৰটো। এইটো অলপ অলপ ট্ৰাইংগল টাইপ দেখা হৈছেনে? চ' এইটো চিম্পলটো মাৰে। হয় গাইজ, হৈ গ'ল কমপ্লিট আৰু কি আৰু শান্তি। আজিৰ দিনত 4:10। এতিয়া টোটেল 20টা ট্ৰিপ মাৰিছোঁ গাইজ। এই যদি ইনচেণ্টিভ থাকিল হয় কি ধুনীয়াকৈ পাই গ'লো হয়, ইফালেও পালোঁ হয় সিফালেও পালোঁ হয়। নিদিয়ে আৰু নৰা হৈ গৈছে ওপৰে দিবা। চ' গাইজ ইয়াতে মাৰিলোঁ 1700 টকা 20টা ট্ৰিপ। লাষ্ট ভাড়াটো পালোঁ, এটা লাগিছিল গাইজ আৰু কেঞ্চেল মাৰি দিলোঁ। লাষ্ট ভাড়াটো বাৰু 115 টকা। টাইম হৈছে 3:45 উঠাইছিলোঁ, 4:03 লাগিছিলে, কেঞ্চেল মাৰি দিলোঁ। আৰু গ'লো হয় গণেশগুৰি, মানে ভাড়াটো গ'ল হয় গণেশগুৰি, আচলতে একচেপ্ট কৰি দিছিলোঁ, তাৰপিছত মাৰি দিলে কেঞ্চেল। পালোঁ এনে 70-80 টকা এটা আৰু। চ' মাৰিছোঁ 1700 টকা আৰু মাৰিছোঁ ইয়াক গুচাই দিওঁ ৰেপিডো। ইয়াত মাৰিছোঁ 462 টকা। তো 1700, 400, 2100 আৰু এইফালে 62 টকা, মানে 2150 টকা এটা ধৰি লওক। বাকীখিনি কেলকুলেট হ'ব গাইজ পিছত। এতিয়া কৰি দিওঁ সমাপ্ত আজি। চব গুচাই দিওঁ এইবিলাক আৰু কি দৰকাৰ আৰু আজি হৈ গৈছে আৰু 2150 টকা হৈ গৈছে উইদাউট ইনচেণ্টিভত। আৰু কি লাগে গাইজ? আছোঁ মই বৰ্তমান শ্ৰীনগৰ ফুটব্ৰিজৰ কাষত। আগত আছে শ্ৰীনগৰ ট্ৰাফিক পইণ্ট, তাত আছে ট্ৰাফিক পইণ্ট। চ' বলক আৰু টাইম হৈছে 4:12। আজি হৈছে 21 অক্টোবৰ। আকৌ এতিয়া লগ পাম গাইজ কালি পৰা স্কুল আছে, মানে আজি স্কুল নাছিলে, টেনশ্যন নাছিলে। এতিয়া অহাকালি আছে স্কুল, মানে অহাকালিৰ পৰা শুক্ৰবাৰলৈকে থাকিব স্কুল, তাৰপিছততো নাই আৰু শনিবাৰ ৰবিবাৰ বন্ধ। এইবাৰ ৰবিবাৰে ক'ত যাওঁ ঘূৰিব হিচাপ নাই। বাকী মায়ে ফোন মাৰি আছে, মিছ কল হৈ আছে। বলক মাক এটা ফোন মাৰি গৈ থাকোঁ আৰু চিধা ঘৰত। আৰু আজি দেৱালীৰ কিনো হ'ব বলকচোন, ঘৰত গৈ গম পাই আছোঁ। আৰু ইয়াক অলপ চাৰ্জ লগাই থৈ দিছিলোঁ, মানে ই হৈ গৈছিলে 10%। ই সোনকালে মৰমৰ অৱস্থা এনে লগাইছোঁ ইয়াক। ইয়াতে কানেকশ্যন লগাই দিলোঁ, ইয়াক অলপমান দেৰি হৈ কেনে এতিয়া 26% হৈছে চাৰ্জ, কিন্তু ইয়াকতো দিব পৰা অৱস্থা নাই। ইয়াক যদি ওপৰত যদি চলাৰ চিষ্টেম লগাই দিব পৰা গ'লে হয় গাইজ, কি বঢ়িয়া হ'লে হয়। যদি চলাৰৰ পৰা চাৰ্জ হৈ থাকিলে হয় বঢ়িয়া হ'লে, কিন্তু গাইজ ভাববা লগা কথা, যদি চলাৰ চিষ্টেমেদি যদি চাৰ্জ কৰিব পৰা যায় পাৰা গ'লে, কিন্তু যদি বনালে এই চিষ্টেমটো এতিয়া গাইজ নাই কমেও চাৰ্জ গাড়ীত থাকি থাকিলে হয়। আৰু যি ৰ'ডৰ পাৱাৰ চাৰ্জ নহ'ব বেটাৰী, ঠাণ্ডা দিন হওক গৰম দিন হওক গাইজ চাৰ্জ ফুলে হৈ থাকোঁ যেন পাইছোঁ। তাৰ অলপ ৰিচাৰ্জ কৰিব লাগিব। অলপ মই এতিয়া ঘৰত যাওঁ গাইজ, বাকী পিছত মাথা মাৰি থাকিম এইবিলাক। 10 hours later. চ' গাইজ আহিতো পালোঁ তেতিয়াই ঘৰ। বাকী গাড়ী কৰি দিছোঁ চাৰ্জ অহাকালিলৈকে, আৰু গা পা ধুই একদম ৰেডি। আজিতো দেখাই পাইছে কিমান আৰ্নিং হৈছে, আগতে দেখাই আছোঁ বাহিৰত কি চলি আছে। গাড়ী গৈছে চাৰ্জ, ইখনো চাৰ্জ, বাকী ইফালে বম ফুটাকা চলি আছে।
ইফালে ডুলে আছে সিফালে ডুলে আছে মানে ফুটাই আছে আৰু একদম তিজাৰ পৰা এইফালে দাম লাগি গৈছে এইবিলাক ফুটাই ফুটাই চেছ কৰিছে বাকী ইফালে লাইট চাইট লগাই দিছোঁ নেকি ৱালত আৰু বাকী তাতে কলগছ চ' সেয়া আৰু গাইজ অহাকালি লগ পাই আছোঁ বলক আৰু এতিয়া অলপ খাই বৈ গুড নাইট কৰি দিওঁ বাই বাই